মহানগৰীত নিজৰ স্থায়ী ঠিকনা বিচাৰিছে নেকি? আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ৰুদ্ৰাঞ্চে লৈ আহিছে সুখবৰ। লখৰাত মুকলি হ'ল এটা বৃহৎ প্ৰকল্প। মাত্ৰ কম খৰচতে অত্যাধুনিক সা-সুবিধাৰে আপুনি ক্ৰয় কৰিব পাৰে আপোনাৰ বাবে এখন সুন্দৰ ঘৰ। বাসুকি বিল্ডাৰ্ছৰ অধীনত মহানগৰীৰ লখৰাত মুকলি কৰা হৈছে ৰুদ্ৰাঞ্চ নামেৰে এটা বৃহৎ প্ৰকল্প। আৰু এই প্ৰকল্পটোৰ অধীনতে আপুনি ক্ৰয় কৰিব পাৰে অত্যাধুনিক সা-সুবিধাযুক্ত এখন স্থায়ী ঘৰ। মহানগৰীত যদি আপুনি নিজৰ স্থায়ী ঠিকনা কৰাৰ সপোন দেখিছে তেতিয়াহ'লে আজি যোগাযোগ কৰক ৰুদ্ৰাঞ্চৰ সৈতে। মহানগৰীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰৰ নিচেই সমীপতে নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশৰ মাজত এই ৰুদ্ৰাঞ্চ নামৰ বৃহৎ প্ৰকল্পটোৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। প্ৰথমে বন্তি প্ৰজ্বলন আৰু তাৰ পাছতে গণেশ বন্দনাৰে মুখৰিত হয় সমগ্ৰ প্ৰকল্পস্থলী। বহুকেইজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত বাসুকি বিল্ডাৰ্ছে মুকলি কৰে ৰুদ্ৰাঞ্চ নামৰ এই বৃহৎ প্ৰকল্পটো। বিভিন্ন প্ৰান্তৰ পৰা অহা শ লোকে অংশগ্ৰহণ কৰে এই শুভাৰম্ভণী অনুষ্ঠানত। পৰৱৰ্তী সময়ত মাতৃ দিৱসৰ লগত সংগতি ৰাখি মাতৃসকলক লৈ মঞ্চতে কেক কাটিও এক নিদৰ্শন দাঙি ধৰিলে ৰুদ্ৰাঞ্চ কৰ্তৃপক্ষই। পৰৱৰ্তী সময়ত আমন্ত্ৰিত সাংস্কৃতিক দলৰ জৰিয়তে অসমৰ জাতীয় কলা সংস্কৃতি পৰিৱেশন কৰা হয়। আজিৰ পৰা মুকলি কৰা হৈছে এই ৰুদ্ৰাঞ্চ প্ৰকল্পৰ বুকিং। আজি যদি আপুনি বুকিং কৰে তেতিয়াহ'লে লাভ কৰিব কেইবাটাও বিশেষ ৰেহাই। এই প্ৰকল্পটোত থাকিব 2 BHK, 3 BHK আৰু 4 BHK ফ্লেট। থাকিব অত্যাধুনিক সা-সুবিধাৰে জিম, ছুইমিং পুল আৰু শিশুৰ বাবে খেলাগৃহ। প্ৰকল্পটোৰ ভিতৰত সোমোৱাৰ লগে লগে আপুনি হয়তো অনুভৱ কৰিব এখন অনন্য পৃথিৱীৰ। নিজৰ যদি স্থায়ী ঠিকনা বিচাৰিছে তেতিয়াহ'লে আজিয়ে যোগাযোগ কৰক ৰুদ্ৰাঞ্চৰ সৈতে। আৰু কি সা-সুবিধা উপলব্ধ হ'ব সকলো ক'লে কৰ্তৃপক্ষই। আজি বুকিংটো আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আজি আমি কেইটামান অফাৰো ৰাখিছোঁ যোনে আজি বুকিং কৰি আছে আৰু এতিয়ালৈকে 4-5টামান বুকিং হৈ গৈছে আমাৰ। আৰু ফেচিলিটিজত যদি ক'ব গ'লে তাত ছুইমিং পুল আছে, ক্লাব আছে, অপেন জিম থাকিব, কেফেটেৰিয়া এৰিয়া আছে, কমিউনিটি হল আছে আৰু গ্ৰাউণ্ডত আপোনাৰ কিডছ প্লে এৰিয়া আছে, জগিং ট্ৰেক থাকিব, প্লাছ এটা মন্দিৰো হ'ব। আচলতে আজি যিহেতু বুকিং যদি কৰে তেতিয়াহ'লে কেতিয়া আপোনালোকে হেণ্ড অভাৰ কৰিব? আমাক মিনিমাম 4 বছৰ লাগিবই। বিকজ 2টা টাৱাৰ আছে, বেছমেণ্ট গ্ৰাউণ্ড প্লাছ 8 ষ্ট'ৰেজ এটা আছে আৰু ছেকেণ্ড টাৱাৰটো আছে আপোনাৰ গ্ৰাউণ্ড প্লাছ 5। গোটেই কম্পাউণ্ডটো কমপ্লিট কৰি ফিনিচিং কৰি মিনিমাম 4 বছৰ লাগিবই আমাক। আজিৰ পৰা বুকিং যদি মুকলি কৰি দিয়া হৈছে কিমান টকা দি বুকিং কৰিব লাগিব? কিমান পাৰ্চেণ্ট? 10% বুকিং এমাউণ্ট আছে, বাট আজি কোনোবাই যদি টোকন এমাউণ্টটো দি আছে আমি একচেপ্ট কৰি আছোঁ এইটো। আৰু এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ, যিহেতু ইমান এটা ডাঙৰ প্ৰজেক্ট আৰম্ভ হ'বলৈ গৈ আছে, আপোনালোকে প্ৰাইচটোৰ কথা কোৱা কথা আছিলে। প্ৰাইচ কেনেকুৱা? প্ৰাইজিং মানে এফৰ্ডেবল আছে, মানে ল' কেটেগৰী নকওঁ মই। এটা প্ৰিমিয়াম কাইণ্ড অফ প্ৰজেক্ট আছে, সেইকাৰণে প্ৰাইজিং সেইটো হিচাপত আছে। বিকজ ইয়াত আমি বহুতখিনি এমিনিটিজ ৰাখিছোঁ, তো তাৰ এটা কষ্টিং আহে। তো মানে মানে এফৰ্ডেবল, মানে বহুত ল' ৰেঞ্জৰ ফ্লেট নহয় ইয়াত, মিডিয়াম হাউচিং। মানে আজিৰ পৰা আপোনালোকৰ ৱেবছাইট বা তেনেকুৱা ধৰণৰ ক'ৰবাত গৈ মানুহ চাব পাৰিব বা কণ্টেক্ট নাম্বাৰ কি হ'ব? চাব পাৰিব। আমাৰ কণ্টেক্ট নম্বৰ আপুনি ল'ব পাৰে। আমাৰ কণ্টেক্ট নম্বৰ আছে 9864052028। এইটো নম্বৰত আপুনি ফোন কৰিলে গোটেই ডিটেইলছটো পাই যাব এইটো প্ৰজেক্টৰ। বাকী ৰেৰা ৱেবছাইটতো যদি যায় তাত আমাৰ প্ৰজেক্ট এপ্ৰুভেল আছে, তাত গোটেই ডকুমেণ্টছো আপলোড কৰা আছে, তাতেও আপুনি চাব পাৰে। প্লাছ বাকী যিমান পৰ্টেলছ আছে তাতেও আমি ভেৰি চুন এইটো গোটেই প্ৰজেক্টৰ কাৰণে আমি আপডেট দি দিম। নিউজ ডেস্ক, সজদা ৰিয়েলিটি। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। ফৰ বুকিং, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.